এভৰিৱান গুড মৰ্ণিং আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজত কনফিউজনত থকা কিছুমান কথাৰ ডাউট দূৰ কৰিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত প্ৰথমতে আপোনালোকৰ এটা প্ৰশ্ন আছিল বহুতো কেণ্ডিডেটৰ মাজত এটা প্ৰশ্ন আছিল যে ADRE গ্ৰেড 4 কেণ্ডিডেটছখিনিক 9 তাৰিখে কোনটো ভেন্যুত বা কোনটো স্থানত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু দ্বিতীয় প্ৰশ্ন আছিল কেইটামান ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি নটিচ আহিলে যে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ নটিচ আহি গ'ল সেই ভেন্যুটোক লৈ কিন্তু কিছুমান ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে কোনো নটিচ অহা নাই দেন তেওঁলোকৰ নটিচ নহা ডিপাৰ্টমেণ্টবোৰত যিসকল কেণ্ডিডেটৰ নিযুক্তি হ'ব সেইসকলৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো ক'ত হ'ব সৰুসজাই নে বেলেগ এটা স্থানত হ'ব সেই গোটেইখিনি এই ভিডিঅ'তে দূৰ কৰা হ'ব চ' ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ ৱাটচ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন খবৰবোৰ এনেকৈ পাবলৈ চ' ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ এয়া আহিছে অসম চৰকাৰৰ ছেক্ৰেটেৰিয়েট ভৱনৰ পৰা সকলো ADRE কেণ্ডিডেটসকলে যিবোৰ ডিপাৰ্টমেণ্টত নিযুক্তি লাভ কৰিব সেই সকলোবোৰ ডিপাৰ্টমেণ্টলৈ এখন অৰ্ডাৰ দিয়া হৈছে ইয়াত কি কোৱা হৈছে আপোনালোকক প্ৰথমতে পঢ়ি দেখুৱাই লওঁ ইয়াত ফ্ৰম ছেক্ৰেটৰী অফ দ্য গভ অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ ছেক্ৰেটৰী ভৱনত যিহেতু অসম চৰকাৰৰ পৰা এই নটিচখন আহিছে কোনটো ডিপাৰ্টমেণ্টলৈ পঠিয়াইছে সেইটো চাব দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটৰী অল ডিপাৰ্টমেণ্টছ জনতা ভৱন দিছপুৰ গুৱাহাটী 06 সকলো ডিপাৰ্টমেণ্টলৈ এই নটিচখন পঠিওৱা হৈছে কিহৰ কাৰণে পঠিওৱা হৈছে ছাবজেক্টটো ৰিগাৰ্ডিং দ্য চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ্ছ টু ADRE গ্ৰেড 4 কেণ্ডিডেটছ এই নটিচখন কিহৰ কাৰণে হয় বুলি ক'লে আমি ক'ম ADRE গ্ৰেড 4 নিযুক্তিৰ এপইণ্টমেণ্ট চেৰিমনি ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো ক'ত হ'ব সেই সম্পৰ্কে একদম একজেক্ট কনফাৰ্ম 100% চিয়'ৰ খবৰটো এই নটিচখনতে কোৱা হৈছে ইয়াত কি কোৱা হৈছে আৰু চাওক ইয়াত ছাৰ ইন ইনভাইটিং ৰেফাৰেঞ্চ টু দ্য subject cited above I am directed to inform you that Gov of Assam is organizing the ceremonial distribution of appointment letters to ADRE grade 4 candidates on 9 January 2026 at Jyoti Vishnu Antarjatik Kala Mandir খানাপাৰা গুৱাহাটী ইয়াত কি কোৱা হৈছে যে সকলো ADRE গ্ৰেড 4 কেণ্ডিডেটসকলৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো হ'ব 9 তাৰিখত গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কালা মন্দিৰ খানাপাৰাত আপোনালোকে যিসকল গ্ৰেড 4 কেণ্ডিডেটছ আছিলে সেইসকলে এতিয়া সৰুসজাই ষ্টেডিয়ামত যোৱাৰ কোনো দৰকাৰ নাই আপোনালোকৰ মেইন ভেন্যুটো হৈছে এতিয়া জ্যোতি বিষ্ণু আন্তৰ্জাতিক কালা মন্দিৰ আকৌ এবাৰ কৈছোঁ সকলো ডিপাৰ্টমেণ্টৰ অকল এটা ডিপাৰ্টমেণ্টৰ বুলি ইয়াত কোৱা নাই সকলো ডিপাৰ্টমেণ্টৰ ADRE গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি প্ৰগ্ৰামটো হ'ব গুৱাহাটী জ্যোতি বিষ্ণু আন্তৰ্জাতিক কালা মন্দিৰ খানাপাৰাত হ'ব চ' আপোনালোকে ভেন্যুটো একজেক্টলি এইটো হ'ব আৰু এটা ইয়াত ডাউট আছিলে আপোনালোকৰ যিহেতু মই ক'লোঁ সকলো ডিপাৰ্টমেণ্টে এতিয়ালৈকে নটিচ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা দিয়া নাই চ' সেইখিনিৰ কি হ'ব বুলি কৈছিলে এই গোটেইখিনিৰ কাৰণে এইখনে এটা নটিচ হয় কিন্তু এই নটিচখন নিশ্চয় প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ পঠিওৱা হৈছে সেইকাৰণে প্ৰতিটো ডিপাৰ্টমেণ্টে এনেকুৱা এখন কৰিগেণ্ডাম আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকক আকৌ পাব্লিছ কৰিবই 9 তাৰিখৰ আগত আৰু এইবিলাক পাব্লিছ কৰে নকৰে এইবিলাক বিচাৰ কৰি থাকিব নালাগে প্ৰথমতে সেইখিনি এইটো জানিলে গোটেইখিনি হ'ল আৰু আপোনালোকৰ এটা ডাউট আছিলে আৰু কেইটামান ইয়াত ক'বৰ চাই ল'ব In this regard, you are requested to kindly submit the names of the selected candidates, if any, from your department who will receive the dummy appointment letters for grade 4 on the dais to this department on or before 6/06 Iman along with their contact numbers. You are also requested to direct all the selected candidates other than candidates selected under the T-tribe category to reach the venue on 9 January by 9:30 a.m. along with their admit card as the sole document of identification for entry into the auditorium. Further, you are requested to inform them that no guardian's parents will be allowed entry inside the auditorium. However, there would be seating arrangement for the guardians near the auditorium.
ইয়াত কোৱা হৈছে যে মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টক কোৱা হৈছে যে সেই ডিপাৰ্টমেণ্টত নিযুক্তি পাব লগা নিযুক্তিপত্ৰ লাভ কৰিব লগা সকলো ডিপাৰ্টমেণ্টৰ নাম আৰু কণ্টেক্ট নাম্বাৰ ডিটেইলছসমূহ 6 তাৰিখ মানে যোৱাকালি ভিতৰতে 6 তাৰিখৰ ভিতৰতে মেইন চৰকাৰলৈ পঠিয়াবলৈ কৈছে। আৰু আপোনালোকক মই এটা মেছেজ দেখুৱাই দিম স্ক্ৰীণত। যিহেতু আমাৰ ডিপাৰ্টমেণ্টত কালি 6 তাৰিখত এটা মেছেজ আহিছিলে। আমাৰ যিহেতু হোৱাটছআপ গ্ৰুপত মেছেজ দিছে যে আমাৰ DHE অফিচৰ পৰা, ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক যিহেতু এনেকুৱা ন'টিচ দিছিলে, সকলো কেণ্ডিডেটে নিজৰ নিজৰ নাম আৰু এড্ৰেছ সকলো অসমীয়াতে প্ৰভাইড কৰি দিবলৈ। আমি কালি প্ৰভাইড কৰি দিলোঁ, যিহেতু এইবাৰ আমাৰ এপইণ্টমেণ্ট লেটাৰখন অসমীয়াত লিখা থাকিব। চ' এইবোৰ আপোনালোকক মই কি কোৱা হৈছিলে স্ক্ৰীণত দেখুৱাই দিম। আৰু ইয়াত কোৱা হৈছিলে 9 তাৰিখত টি ট্ৰাইবৰ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাহিৰে সকলো কেণ্ডিডেটে তাত এপইণ্টমেণ্ট ল'বলৈ 9:30 AM যাব লাগিব। আৰু ডকুমেণ্ট কি নিব লাগিব? প্ৰথম ডকুমেণ্ট নিব লাগিব আপোনাৰ ৰিটেনৰ এডমিট কাৰ্ডখন। আৰু তাৰ লগতে আৰু কি ডকুমেণ্ট নিব লাগিব, মানে তাত যিহেতু গ্ৰাউণ্ডত অডিটৰিয়ামত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব, অডিটৰিয়ামত সোমাবলৈ গেটত আপোনালোকৰ এখন আইডেণ্টিফিকেশ্যন ডকুমেণ্ট লাগিব, আইডেণ্টিফিকেশ্যনৰ কাৰণে, এণ্ট্ৰিৰ কাৰণে। চ' সেইখিনি নিবলৈ লাগিলে আপোনাৰ লগত আধাৰ কাৰ্ড নতুবা ভোটাৰ কাৰ্ড নতুবা পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন আপোনাৰ লগত থাকিব লাগিব। সেইকাৰণে মই আধাৰ কাৰ্ড লৈ যোৱাটো প্ৰেফাৰ কৰিছোঁ। আধাৰ কাৰ্ড লগতে আপোনাৰ এডমিট কাৰ্ডখন মানে ৰিটেনৰ। আৰু লগত অডিটৰিয়ামৰ ভিতৰত আপোনাৰ গাৰ্ডিয়ান, আপোনাৰ লগত কোনোবা যদি ঘৰৰ মানুহ গৈছে এলাউ নকৰে বুলি কৈ দিছে। আৰু যিহেতু কিছুমানে সুধিব পাৰে লগততো গাৰ্ডিয়ান আনিবলৈ কেইটামান ন'টিচত কোৱা হৈছিলে। হয়, ইয়াতো কৈছে কিন্তু এনেকৈ কৈছে গাৰ্ডিয়ান অডিটৰিয়ামৰ ভিতৰত এলাউ নকৰে, কিন্তু বাহিৰত গাৰ্ডিয়ান বহাৰ এটা জেগা এৰেঞ্জ কৰা হ'ব বুলি। চ' নিয়েৰ দ্য অডিটৰিয়াম চিটিং এৰেঞ্জমেণ্ট ফৰ দ্য গাৰ্ডিয়ান। চ' এইখিনি আছিলে প্ৰথম কথা আছিলে আপোনালোকৰ এডিআৰই গ্ৰেড গোটেইকেইটা ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লেটাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰাত দিয়া হ'ব 9 তাৰিখত। দ্বিতীয়টো খবৰ আছিলে সকলো ডিপাৰ্টমেণ্টে এনেকৈ পাব্লিছ কৰা নাই ন'টিচখন, আমি যাম নে নাযাম। মই কৈছোঁ সকলোৱে যাবই লাগিব ইয়াতে। ডিপাৰ্টমেণ্টে পাব্লিছ কৰক নকৰক, এইটো পাব্লিছ হ'ল যেতিয়া পাব্লিছ কৰিবই লাগিব। আৰু দ্বিতীয় প্ৰশ্ন আছিল আপোনালোকৰ কোনে কোনে যাব। মই কৈছোঁ টি ট্ৰাইব কেটেগৰীৰ বাহিৰে, মানে সেই কেটেগৰীত ছিলেক্ট হোৱা কেণ্ডিডেটটোৰ বাহিৰে বাকী সকলো কেণ্ডিডেট 9 তাৰিখত যাব লাগিব। আৰু থাৰ্ড কথা আছিলে লগত কি ডকুমেণ্ট নিব লাগিব। লগত আপোনাৰ অনলি ৰিটেনৰ এডিআৰই এক্সাম ৰিটেনৰ এডমিট কাৰ্ডখন আৰু লগত এটা আইডেণ্টিফিকেশ্যনৰ কাৰণে ইনফৰমেশ্যনৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ সেইখিনি লগত নিব লাগিব। লগত পৰাপক্ষত আপোনাৰ গাৰ্ডিয়ান যায় নাযায় আপোনাৰ কথা। এজন যদি যায় এজন আপোনাৰ গাৰ্ডিয়ান লগত নিব। আৰু সেইখিনি আছিলে। আৰু ফাৰ্ডাৰ এতিয়া মানে আৰু একো ন'টিচ এতিয়ালৈকে আহক নাহক আপোনাৰ বিচাৰ কৰিব লগা নাই, ডাইৰেক্ট আপুনি এপইণ্টমেণ্ট ল'বলৈ যাব। আৰু যদি পাছত এটা ইম্পৰ্টেণ্ট বেলেগ ন'টিচ আহে মই দেন তুৰন্তছে আপোনালোকক ইয়াত আপডেট দি দিম। আৰু জইনিঙৰ কাৰণে কি ন'টিচ কেনেকৈ বনাব লাগিব সেই গোটেইখিনি আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰাৰ পাছত মই সেইখিনি জনাই দিম। আৰু যদি কোনোবা এপইণ্টমেণ্ট লেটাৰ 9 তাৰিখত, যিহেতু 9 তাৰিখত গধূলি টাইমত এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰাৰ ৱেবছাইটটো খুলি দিব, কিন্তু আগতীয়াকৈ যদি খুলি দিয়ে দেন আপোনালোকক যদি কোনোবা ডাউনলোড কৰাত অসুবিধা হয় দেন মোক কণ্টেক্ট কৰিলে মই ডাউনলোড কৰি দেখুৱাই দিম। আৰু জইনিঙৰ কাৰণে কি ডকুমেণ্ট বনাব লাগিব, কি লাগিব, কেতিয়া জইনিং, কেইটা দিনৰ ভিতৰত জইনিং কৰিব লাগিব, সেই গোটেইখিনি আমি এটা নেক্সট ভিডিঅ'ত গোটেইখিনি আলোচনা কৰিম। চ' আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। আৰু লাষ্টত আকৌ ৰিকুৱেষ্ট কৰিছোঁ, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ। জল্দি 1K ছাবস্ক্ৰাইবাৰ মোক গেইন কৰাত সহায় কৰে যেন।